নাজিৰা বেলেংবাৰীত 7জনকৈ ব্যক্তিৰ ভোটাৰ কাৰ্ড আৰু ভোটাৰ লিষ্টত নাম থকাৰ পাছতো ব্যক্তি কেইজন মৃত বুলি ওলোৱাত ভোটদানৰ পৰা বঞ্চিত হৈছে এইসকল ব্যক্তি, যাৰ বাবে এতিয়া এইসকল লোকে ভোটদান নকৰাকৈ ঘৰলৈ যাব লগা হৈছে। কি কাৰণে এইসকল লোকৰ নাম মৃত বুলি আহিল সেয়া সঠিককৈ এতিয়াও জানিব পৰা হোৱা নাই। এই 7জনকৈ ব্যক্তিয়ে দুটাকৈ ভোট কেন্দ্ৰ ক্ৰমে 137 আৰু 138ৰ ভোটাৰ আছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। পোৱা নাই তেওঁলোকে কিহৰ কাৰণে, কাৰ দুখৰ কাৰণে, আজি ভুলৰ কাৰণে হৈছে এইটো? কাৰ দুখৰ বুলি নাজানো, আমাৰ বিএলৰ দুখ নে এইটো কাৰ দুখ সেইটো গম নাপাওঁ। তেওঁলোকে এটা 138ৰ এটা বুথৰ আৰু এটা 137ৰ দুটা বুথৰ 4-5জন আছে দিবলৈ, দুজনমান ঘূৰি গ'ল আৰু এওঁলোকে দিব নোৱাৰিলে। ভোটদান কৰিব বিচাৰিছে, তেওঁলোকে প্ৰিজাইডিং অফিচাৰসকলে ভোট দিবলৈ দিয়া নাই, সেইকাৰণে তেওঁলোকে ভোটৰ পৰা বঞ্চিত হৈ আছে। কি বুলি কৈছে তাত গ'লে? নেক্সট পৰ্যায়ত তালৈ গ'লে কি বুলি কৈছে? তেওঁলোকে কৈছে এতিয়া তেওঁলোকৰ ডিলিটেড আহিছে, আমি দিব নিদিওঁ। ডিলিটেডৰ আমাৰ ইয়াত দিবলৈ আমাৰ সুবিধাটো নাই পোৱা, চৰকাৰৰ পৰা আমি নিৰ্দেশ নাই পোৱা, গতিকে আমি দিব নিদিওঁ তেনেকৈ কৈছে। কি হ'ল ভোট দিব পৰা নাই বোলে এওঁলোকে? ঘটনাটো হ'ল যে আমি ভাৰতীয় নাগৰিক হৈ পেলাই সম্পূৰ্ণ তেওঁলোকৰ অধিকাৰ আছে, কিন্তু আজি নিৰ্বাচন প্ৰায় শেষ হ'বলৈ হৈছে, গতিকে তেওঁলোকক ভোট দিবলৈ দিয়া নাই। তেওঁলোকৰ ভোটাৰ লিষ্টখনত নামটো ডিলিট আহিছে, গতিকে মানুহ কেইবাজন জীৱিত তেওঁলোকে ভোট দিবলৈ যোৱাৰ সময়ত তেওঁলোকে বাধা প্ৰদান কৰিছে, ভোট দিব নোৱাৰে বুলি। গতিকে চৰকাৰক মই আহ্বান জনাইছোঁ যে অতি সোনকালে ইয়াৰ এটা সুব্যৱস্থা কৰি তেওঁলোকক ভোট যাতে দিব পাৰে তাৰ ব্যৱস্থা কৰি। আপোনাৰ এইটো সমষ্টি কি পৰে? সমষ্টি নাজিৰা পৰে। আৰু আপোনাৰ লৈছে কি চেণ্টাৰটোৰ নাম্বাৰ কিমান? 137, 138 দুইটা চেণ্টাৰতে আমাৰ দুইটা চেণ্টাৰতে মানুহ তেনেকুৱা গণ্ডগোল হৈ আছে। কিমানজনমান হ'ব ইয়াত? এতিয়া বৰ্তমানলৈকে আমি 7-8জন পাইছোঁ। এইটো কাৰ ভুলৰ কাৰণে হৈছে আমি নাজানো, গতিকে এইটো অতি সোনকালে ইয়াৰ সুব্যৱস্থা কৰি তেওঁলোকক ভোট যাতে দিব প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। ভোট কেন্দ্ৰ ডিলিটেড আহিছে। ডিলিটেড আহিছে। খেলতাম সোনুদার কথা আমি যেতাম সোনু গাছ এরা হে বস্তি তেলাই আমরা